নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে উজুৰি আৰক্ষীৰ সফল অভিযান। তিনিটা চাবোনৰ বাকচ ভৰ্তি সন্দেহযুক্ত হিৰোইন সহ আটক এটা কুখ্যাত সৰবৰাহকাৰী। উজুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰজ্ঞান গগৈৰ নেতৃত্বত শনিবাৰে বিয়লি এক গোপন সূত্ৰৰ পমখেদি উজুৰিয়াৰ শিঙাৰীত আৰক্ষীয়ে চলাইছিল অভিযান। জব্দকৃত তিনিটা চাবোনৰ বাকচ ভৰ্তি সন্দেহযুক্ত হিৰোইনখিনিৰ পৰিমাণ ৩৬.৩৯ গ্ৰাম। ধৃত নিষিদ্ধ ড্ৰাগছ সৰবৰাহকাৰীটো হৈছে পূব চতিয়ানৰ পাৰবিজ আহমেদ। সম্প্ৰতি ধৃত সৰবৰাহকাৰীটোক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। আমি টেষ্ট কৰিব লাগিব তো গোটেইকেইটা একেলা হেৰিতে ভৰাও নেকি একেলগতে ফটো